জুবিন হত্যাৰ চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ অভিযোগত এইবাৰ বিপদত পৰিছে বিধায়ক অখিল গগৈ। SITয়ে অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে SITয়ে আৰু চাৰ্টিফাইড কপি অবিহনে চাৰ্জশ্বিট সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সম্ভৱতঃ সেয়া চাৰ্জশ্বিট নাছিল, সেয়া চিজাৰ লিষ্ট আছিল আৰু চিজাৰ লিষ্ট সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল, ৰাজহুৱা প্ৰচাৰ কৰিছিল আৰু সেই ৰাজহুৱা প্ৰচাৰ কৰাৰ ফলতেই এতিয়া গোচৰ ৰুজু কৰিছে SITয়ে। ক্ৰাইম ব্ৰাঞ্চত SITয়ে গোচৰ ৰুজু কৰিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। 17 ডিচেম্বৰত সামাজিক মাধ্যমত এখন চিজাৰ লিষ্ট হাতত লৈ এটা পোনপটীয়া সম্প্ৰচাৰ কৰিছিল আৰু সেই পোনপটীয়া সম্প্ৰচাৰতে বহুকেইটা বিস্ফোৰক তথ্য তেওঁ ৰাজহুৱা কৰিছিল আৰু বহু তথ্য এনে তথ্য ৰাজহুৱা কৰিছিল যি প্ৰকৃততে সত্য নহয়। পলাশ ৰঞ্জন বৰুৱাই কৈছে যে জুবিন গাৰ্গৰ COVID-19 হোৱা নাছিল, কিন্তু অখিল গগৈয়ে সামাজিক মাধ্যমত যি চিজাৰ লিষ্ট প্ৰকাশ কৰিছিল সেই চিজাৰ লিষ্টত COVID-19ৰ কথা কোৱা হৈছে, COVID-19ত আক্ৰান্ত আছিল বুলি প্ৰকাশ কৰা হৈছে, যাৰ ফলতেই এই সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, এক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি হোৱাৰো ইতিমধ্যে অনুমান কৰা হৈছে। আৰু অৱশেষত SITয়ে এই সামগ্ৰিক বিষয়ৰ ওপৰত লক্ষ্য ৰাখি অখিল গগৈৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে। এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ এটা ডাঙৰ খবৰ। বিপদত পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ অভিযোগ, জুবিন হত্যাৰ চাৰ্জশ্বিট ৰাজহুৱা কৰি বিপদত বিধায়ক অখিল গগৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈৰ বিৰুদ্ধে SITৰ গোচৰ ৰুজু। ক্ৰাইম ব্ৰাঞ্চত SITয়ে ৰুজু কৰিছে গোচৰ। 17 ডিচেম্বৰত চাৰ্জশ্বিটৰ বহুকেইটা পৃষ্ঠা ৰাজহুৱা কৰিছিল অখিল গগৈয়ে আৰু ফেচবুকত চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ অভিযোগত এই গোচৰ তৰিছে SITয়ে। চাৰ্টিফাইড কপি অবিহনে তথ্য ৰাজহুৱা কৰাৰো অভিযোগ। বৰ্তমানলৈ কোনো আবেদনকাৰীয়ে চাৰ্টিফাইড কপি লাভ কৰা নাই, কিন্তু সেই চাৰ্টিফাইড কপি অবিহনেই বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ কৰি কেইবাটাও বিস্ফোৰক তথ্য আনিছিল, চাৰ্জশ্বিট বুলি এক প্ৰকাৰে প্ৰকাশ কৰিছিল আৰু চাৰ্জশ্বিটৰ পৃষ্ঠাসমূহত কি তথ্য আছে বহুকেইটা বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছিল আৰু সেই সমগ্ৰ বিষয়ৰ ওপৰত লক্ষ্য ৰাখি, সেই সামগ্ৰিক ঘটনাৰ ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে SITয়ে গোচৰ ৰুজু কৰিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। আমি কেইবাটাও স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাই আছোঁ, যিকেইটা স্ক্ৰীনশ্বটত তেওঁ চাৰ্জশ্বিট বুলি দাবী কৰিছিল আৰু SITয়ে দাখিল কৰা চাৰ্জশ্বিট সন্দৰ্ভত সংবাদমেলো দিছিল বিধায়ক অখিল গগৈয়ে। আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SITয়ে গোচৰ ৰুজু কৰিছে, ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে SITয়ে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ জনাই আছোঁ। অৱশেষত SITয়ে গোচৰ ৰুজু কৰিলে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। ডাঙৰ খবৰ, চাৰ্টিফাইড কপি অবিহনে চাৰ্জশ্বিট ৰাজহুৱা কৰাৰো অভিযোগ। চিজাৰ লিষ্টকে চাৰ্জশ্বিট বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰো অভিযোগ উত্থাপন হৈছে। কেইবাটাও এনে তথ্য ৰাজহুৱা কৰিছিল যি তথ্য চাৰ্জশ্বিটত নাই বুলিও বহু লোকে দাবী কৰিছে আৰু সেই তথ্য চাৰ্জশ্বিটত থাকিলে ৰাজহুৱা শাস্তি পাতি ল'ম বুলিও নিবন্ধকাৰ পলাশ ৰঞ্জন বৰুৱাই সামাজিক মাধ্যমত পোষ্ট কৰি কৈছে যে চাৰ্জশ্বিটত COVID-19ৰ কোনো প্ৰসংগ নাই, কিন্তু বিধায়ক অখিল গগৈয়ে এক অপপ্ৰচাৰ চলাইছে য'ত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ক'ভিডত আক্ৰান্ত আছিল বুলি এক খবৰ প্ৰচাৰ কৰা হৈছে। আৰু এনেবোৰ ঘটনা, এনেবোৰ পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি শেহতীয়াকৈ এই মুহূৰ্তত আমি জনাইছোঁ ডাঙৰ খবৰ যে SITয়ে গোচৰ ৰুজু কৰিছে ক্ৰাইম ব্ৰাঞ্চত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। 17 ডিচেম্বৰত চাৰ্জশ্বিটৰ বহুকেইটা পৃষ্ঠা ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ বিৰুদ্ধে আৰু কৰ্তৃত্বহীনভাৱে আনঅথৰাইজভাৱে তেওঁ চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ অভিযোগ। অকৰ্তৃত্বশীলভাৱে চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ ফলতেই এতিয়া বিপদৰ সন্মুখীন হৈছে বিধায়ক অখিল গগৈ। 16 ডিচেম্বৰত নিশাৰ ভাগত পোনপটীয়া সম্প্ৰচাৰ যোগে এখন তালিকা লৈ, এখন লিষ্ট লৈ, কেইবা পৃষ্ঠাৰ এখন নথিপত্ৰ লৈ তেওঁ সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ কৰিছিল আৰু সেই সম্প্ৰচাৰতে চাৰ্জশ্বিটৰ বহু বিস্ফোৰক তথ্য বুলি তেওঁ প্ৰচাৰ চলাইছিল, কিন্তু প্ৰকৃততে সেয়া চাৰ্জশ্বিট নাছিল। চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপি বৰ্তমানলৈ কোনো আবেদনকাৰীক দিয়া হোৱা নাই বুলিও এক প্ৰকাৰে খবৰ বিয়পিছে। গতিকে চিজাৰ লিষ্টকে চাৰ্জশ্বিট বুলি প্ৰকাশ কৰি বিপদত পৰিছে বিধায়ক অখিল গগৈ আৰু SITয়ে গোচৰ ৰুজু কৰিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে।